অৰুণোদয় আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে আগত আবেদন কৰিছিল এটাই কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। যিসকল মানুহৰ লিষ্টত নাম আহিছে সেইসকলে কিন্তু ছেপ্টেম্বৰৰ 14 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে আগত অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছিল বা আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব নালাগে। যদি আপোনালোকে লিষ্টটো চাইছে লিষ্টত আপোনালোকৰ নাম নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লাই কৰিব লাগিব। যদি আপোনালোকে এপ্লাই নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কেনেকৈ এপ্লাই কৰিব লাগিব, অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব, ইয়াৰ লগত আপোনাৰ কি কি ডকুমেণ্ট জমা কৰিব লাগিব, ক'ত জমা দিব লাগিব, ফৰ্মটো ক'ত পাব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম। এতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব সেইটো ভিডিঅ'ৰ শেষত দেখুৱাই দি আছোঁ। আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব ফাৰ্ষ্ট ফিল আপটো চাই লওক। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম, অৰুণোদয় আঁচনি 3.0। ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে ইউ আৰ এন এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, আপোনাৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক দিব লাগিব। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিব তেনেহ'লে আপোনালোকে ইয়াত ন' টিপ মাৰ্ক দিব লাগিব। তাৰপিছত আপোনাৰ ইয়াত এটা পাছপোৰ্ট চাইজ ফটো লগাই দিব। তাৰপিছত যিটো আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ আছে ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আছে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ LIC নাম আছে ইয়াত আপোনাৰ LIC নামটো বহাই দিব। বহুতে কিন্তু LIC নামটো নাজানে, আপোনালোকে আপোনাৰ ভোটাৰ ID কাৰ্ডৰ পিছফালে চাব তাত কিন্তু আপোনালোকৰ LIC নামটো দিয়া আছে, ইয়াত আপোনালোকৰ LIC নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব এপ্লিকেশ্যন ডিটেইলছ। ফাৰ্ষ্ট চাব দিয়া আছে ফাৰ্ষ্ট নাম, মিডিল নাম আৰু লাষ্ট নাম। আপোনালোকে ফাৰ্ষ্ট ঘৰটোত ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নামটো বহাই দিব। এটা ঘৰত কিন্তু এটা এটাকৈ আখৰ বহাই দিব। ইয়াত আপোনাৰ ফাৰ্ষ্ট নাম বহাই দিব, যদি মিডিল নাম আছে মিডিল নাম দিব, নহ'লে ইয়াত ডাইৰেক্ট আপোনালোকৰ লাষ্ট নাম বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ গাৰ্জিয়ান নেম আছে ইয়াত আপোনাৰ কেয়াৰ অফ গাৰ্জিয়ান নামটো বহাই দিব। আপোনাৰ হাজবেণ্ড অথবা আপোনালোকৰ ফাদাৰ যিজন আপোনালোকৰ গাৰ্জিয়ান হয় ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ জেণ্ডাৰ হয় আপোনালোকে ইয়াত টিপ মাৰ্ক দি দিব। তাৰপিছত যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। কিমান তাৰিখ, কিমান মান্থ, কিমান ইয়াৰ ইয়াত আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডত চাই ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। এইটো হৈ গ'ল আপোনালোকৰ এপ্লিকেশ্যন ডিটেইলছ। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ওচৰত এড্ৰেছ ডিটেইলছ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ব্লক ULB NMSC। যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব। আৰু যদি আপোনালোকে টাউনৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ULB নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ GP নাম অথবা আপোনাৰ ৱাৰ্ডৰ নাম। যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ GP নামটো বহাই দিব। আৰু যদি আপোনালোকে টাউনৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ৱাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ লেণ্ডমাৰ্ক বা লোকেশ্যনৰ নামটো বহাই দিব। ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ হাউচ নম্বৰ আছে ইয়াত আপোনালোকৰ যদি হাউচ নম্বৰ জানে ইয়াত বহাই দিব, নহ'লে ইয়াত
বহাই নিদিব যেহেতু ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইটো ফিল আপ কৰিলে হ'ব নকৰিলে কিন্তু একো নহয় তাৰপিছত যিটো আপোনালোকৰ থানাৰ নাম আছে ইয়াত আপোনালোকৰ থানাৰ নামটো বহাই দিব ইয়াত যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ বহাই দিব যাতে ইয়াত একো ভুল নহয় ইয়াত কিন্তু আপোনালোকৰ যিটো পাৰ্মানেণ্ট এড্ৰেছ আছে ইয়াত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো বহাই দিব কিন্তু আপোনাৰ ঘৰত ভেৰিফাই কৰিবলৈ যাব পাৰে তাৰপিছত ইয়াত আহি যাব প্ৰপাৰ্টি হাউচহোল্ড এতিয়া কোনসকল লোকে অৰুণোদয় আঁচনি পাব লাগে ইয়াত কিন্তু গাইডলাইন দিয়া আছে ফাৰ্ষ্ট চাব দিয়া আছে উইণ্ড' মানে কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি পাব লাগে বিধৱা মহিলাসকল এতিয়া আপোনাৰ গাঁৱত যদি কোনোবা বিধৱা মহিলাসকলে এইবাৰ আবেদন কৰিছিল লিষ্টত নাম অহা নাই সেইসকল কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিব লাগে সেইকাৰণে যদি আপোনাৰ গাঁৱত কোনোবা বিধৱা মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰক ২ নম্বৰত চাব দি আছে হেণ্ডিকেপ মানুহে অৰুণোদয় আঁচনি পাব লাগে ৩ নম্বৰত চাব দি আছে ডিভেটেড ওমান AOY আৰু আনমেৰিড ওমান ইয়াত চাব কোনসকল লোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনি পাব লাগে ইয়াত গাইডলাইন দিয়া আছে এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আপোনালোকে এইবাৰ গাইডলাইন ভিতৰত তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগে আপোনালোকে অৰুণোদয় আঁচনিত এপ্লিকেশ্যন কৰি আপোনালোকৰ একো লাভ নাই বা আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব বহুতে কিন্তু আগত অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছিল কিন্তু গাইডলাইনৰ ভিতৰত পৰা নাই সেইকাৰণে লিষ্টত নাম অহা নাই যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য তেতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব এতিয়া ইয়াত আহি যাব আপোনাৰ ওচৰত বেংকৰ ডিটেইলছ এতিয়া আপোনালোকে ইয়াত আপোনাৰ বেংকৰ ডিটেইলছটো বহাই দিব আপোনালোকে ইয়াত যিটো আপোনালোকৰ বেংকৰ একাউণ্ট জমা কৰিব আপোনাৰ যিটো একাউণ্ট DBT লিংক আছে অথবা আধাৰ কাৰ্ড লিংক আছে আপোনালোকে ইয়াত সেইটো একাউণ্ট দিব যদি আপোনালোকে DBT লিংক নথকা একাউণ্টত ইয়াত দিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব বা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছেনে নাই ইয়াত DBT লিংক থকা একাউণ্টটো দিব লাগিব ফাৰ্ষ্ট চাব ইয়াত দি আছে একাউণ্ট নম্বৰ ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ একাউণ্ট নম্বৰটো বহাই দিব তাৰপিছত যিটো আপোনাৰ বেংকৰ নাম আছে ইয়াত আপোনাৰ বেংকৰ নামটো বহাই দিব তাৰপিছত যিটো আপোনালোকৰ ব্ৰাঞ্চৰ নাম আছে ইয়াত আপোনাৰ ব্ৰাঞ্চৰ নামটো বহাই দিব তাৰপিছত যিটো আপোনালোকৰ বেংকৰ IFSC কোড আছে ইয়াত আপোনাৰ IFSC কোডটো বহাই দিব তাৰপিছত ইয়াত আহি যাব বেংক পাছবুক ইয়েছ ন যেহেতু আপোনালোকে ফৰ্মৰ লগত আপোনালোকৰ বেংক পাছবুকটো জেৰক্স কৰি দি দিব সেইকাৰণে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব যদি আপোনালোকৰ ইয়াত একাউণ্টটো ভুল হয় আপোনালোকে আপোনাৰ জেৰক্স কপিটো চাই শুদ্ধ কৰি দিব পাৰিব সেইকাৰণে আপোনালোকে ফৰ্মৰ লগত আপোনালোকৰ বেংকৰ পাছবুকটো জেৰক্স কৰি দি দিব তাৰপিছত ইয়াত আহি যাব সেল্ফ ডিক্লেৰেশ্যন ফাৰ্ষ্ট আহি যাব ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ বহাই দিব লাগিব ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব তাৰপিছত ইয়াত আপোনালোকৰ ভোটাৰ ID কাৰ্ড নম্বৰটো বহাই দিব ইয়াত চাব দিয়া সেল্ফ ডিক্লেৰেশ্যন আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দি দিব এতিয়া আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত আপোনাৰ ফৰ্মত চিগনেচাৰ কৰিব লাগিব এতিয়া আপোনালোকে ইয়াত চিগনেচাৰ কৰি দি দিব এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল এতিয়া ইয়াত আহি যাব সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম এতিয়া অলপমান তলত আহি যাব হোৱাৰ পিছত ইয়াত চাব ইয়াত আপোনালোকক আৰু এটা ফৰ্ম দি দিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নহয় বা আপোনালোক কোনজনে অৰুণোদয় আঁচনি দিলে ইয়াত আপোনালোকে সেইটো ডিটেইলছ দিব লাগিব সেইকাৰণে ফৰ্মটো দি দিছে যে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব সেইকাৰণে ইয়াত আপোনাৰ ফাৰ্ষ্ট ফুল নেমটো বহাই দিব তাৰপিছত আপোনালোকৰ গাৰ্জিয়ান নেমটো বহাই দিব তাৰপিছত ইয়াত আপোনাৰ বয়সটো বহাই দিব তাৰপিছত ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব তাৰপিছত ইয়াত আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব ইয়াত কিছুমান গাইডলাইন দিয়া আছে যে আপোনালোকে ইয়াত কেনেবোৰ এবাৰ চাই ল'ব ফাৰ্ষ্ট ষ্টেপত দিয়া আছে মই অসমৰ বাসিন্দা হয় মই বৰ্তমান অসমত বাস কৰি আছোঁ ইয়াত কিছুমান গাইডলাইন দিয়া আছে আপোনালোকে গাইডলাইনবোৰ সম্পূৰ্ণকৈ চাই ল'ব ইয়াত চাব ইয়াত গাইডলাইন দিয়া আছে আপোনালোকে এবাৰ আছামিছত দিয়া আছে আপোনালোকে এবাৰ সম্পূৰ্ণকৈ চাই ল'ব তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব তলত অহাৰ পিছত ইয়াত চাব দিয়া আছে ইয়াত দুটা ঘৰ দিয়া আছে এক নম্বৰত চাব দিয়া আছে সাক্ষী ২ নম্বৰত চাব দিয়া আছে চিগনেচাৰ এতিয়া কিন্তু আপোনালোকৰ এটা সাক্ষী দিব লাগিব যে
সেইজনী অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। অলপমান তলত আহি যাব, ইয়াত চাব দুটা পদ দিয়া আছে। ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ছিগনেচাৰ কৰি দি দিব। তাৰপিছত এতিয়া আপোনালোকে এটা চাকি দিব লাগিব যে এইজনী আপোনাৰ গাঁৱৰ বা দুখীয়া মানুহ হয়, এইজনী অৰুণোদয় আঁচনি পাব লাগে। এইজনী কিন্তু আপোনাৰ যিজন গাঁৱৰ মেম্বাৰ আছে সেইজনীয়ে ইয়াত ছিগনেচাৰ কৰি দি দিব যে এইজনী অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়। যদি তাৰপিছত সেইজনী অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় তেওঁলোকে সকলো পইচা ঘূৰাই দিব লাগিব। সেইকাৰণে কিন্তু ইয়াত বৰ্তমান চাকি দিব লাগে। ইয়াত আপোনাৰ ছিগনেচাৰ, ইয়াত আপোনালোকৰ চাকি দিব, ইয়াত ছিগনেচাৰ কৰি দি দিব। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া আপোনালোকে ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি দিব লাগিব। আপোনাৰ বেংকৰ পাছবুক, ৰেচন কাৰ্ড, ভোটাৰ আই ডি কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, ইয়াত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি ফৰ্মৰ লগত গাঁঠি আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। যেতিয়া আপোনালোকে জমা কৰিব, তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই কৰিব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব? যদি আপোনালোকে লিষ্টটো চাইছে, আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আপোনাৰ সকলো ডকুমেণ্ট লৈ আপোনালোকৰ পঞ্চায়তত যাব লাগিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই আবেদন কৰিছোঁ, মোৰ লিষ্টত নাম অহা নাই, মোক অৰুণোদয় আঁচনি দিব লাগে। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট জমা ল'ব। তাৰপিছত আপোনালোকৰ নামটো চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। তাৰপিছত যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে অৰুণোদয় আঁচনি ফৰ্মটো দি দিব। আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰিব। তাৰপিছত আপোনালোকে প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিব।